বিহাৰৰ পৰা আহি কোনোবাই ইয়াত চেলেঞ্জ কৰিব, চেলেঞ্জটো আমি একচেপ্ট কৰিছোঁ। প্ৰয়োজন বোধে হেংদাং আৰু প্ৰয়োজন বোধে হেংদাং। অসমীয়া জাতি মৰা জাতি নহয়, অসমীয়া জাতি এটা জীয়া জাতি। কোনো কাৰণতে অসমৰ স্বাভিমানত, অসমীয়া জাতিৰ স্বাভিমানত আঘাত অনা বিহাৰী দিৱস বা বিহাৰ দিৱস ইয়াত অনুষ্ঠিত কৰিব দিয়া নহ'ব। বীৰ লাচিত সেনাই আগতেই কৰিছে। প্ৰয়োজন বোধে হেংদাং আৰু প্ৰয়োজন বোধে হেংদাং। আৰু অনাগত দিনত ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু এই ঐক্যবদ্ধ সংগ্ৰামে এক ধাৰাৰ সৃষ্টি কৰিব। অসমীয়া জাতি মৰা জাতি নহয়, অসমীয়া জাতি এটা জীয়া জাতি। আৰু এই জীয়া জাতিটো কোনোবা বিহাৰৰ পৰা আহি কোনোবাই ইয়াত চেলেঞ্জ কৰিব, চেলেঞ্জটো আমি একচেপ্ট কৰিছোঁ। আৰু যদি আক্ৰমণ হয়, যদি এনেকুৱা সাহস কৰে, তেতিয়াহ'লে প্ৰত্যাক্ৰমণ হ'ব। কোনো কাৰণতে অসমৰ স্বাভিমানত, অসমীয়া জাতিৰ স্বাভিমানত আঘাত অনা বিহাৰী দিৱস বা বিহাৰ দিৱস ইয়াত অনুষ্ঠিত কৰিব দিয়া নহ'ব। বীৰ লাচিত সেনাই আগতেই কৰিছে। প্ৰয়োজন বোধে হেংদাং আৰু প্ৰয়োজন বোধে হেংদাং। আৰু অনাগত দিনত ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু এই ঐক্যবদ্ধ সংগ্ৰামে এক ধাৰাৰ সৃষ্টি কৰিব। অসমীয়া জাতি মৰা জাতি নহয়, অসমীয়া জাতি এটা জীয়া জাতি। আৰু এই জীয়া জাতিটো কোনোবা বিহাৰৰ পৰা আহি কোনোবাই ইয়াত চেলেঞ্জ কৰিব, চেলেঞ্জটো আমি একচেপ্ট কৰিছোঁ। আৰু যদি আক্ৰমণ হয়, যদি এনেকুৱা সাহস কৰে, তেতিয়াহ'লে প্ৰত্যাক্ৰমণ হ'ব।